নমস্কাৰ, মই মানস। এয়া চাপৰমুখ জংচন। জানুৱাৰীত যেতিয়া ছুটী লৈ ঘৰলৈ আহিছিলোঁ, তেতিয়া এটা মনত পৰিকল্পনা কৰিছিলোঁ, মা দেউতাক লৈ এবাৰ দিল্লী, মথুৰা, বৃন্দাবন ফুৰি আহিমগৈ বুলি। মই চাকৰি সূত্ৰে যদিও এই ঠাইবোৰ দেখিছোঁ, তৎসত্ত্বেও ঘৰৰ মা দেউতাক দেখুৱাম বুলি 17 এপ্ৰিল বহাগ বিহু খাই চাপৰমুখ জংচনৰ পৰা অৱধ আছাম এক্সপ্ৰেছত আমি যাত্ৰা আৰম্ভ কৰিলোঁ। সেনেকৈ 2 ৰাতি যাত্ৰা কৰাৰ শেষত আমি উপস্থিত হ'লোহি অল্ড দিল্লী ষ্টেচন। পিছৰ দিনা পুৱা আকৌ আমি ৰাওনা হ'লোঁ নিউ দিল্লী ষ্টেচনৰ পৰা আগ্ৰাৰ তাজমহল চাবলৈ। ডেৰ বছৰীয়া আমাৰ কুঁহি আৰু 2.5 বছৰীয়া ৰিধিমানৰ গাত ততেই নাই। কিমান যে জাপ মাৰিছে গোটেই ৰাস্তাটোত। একেৰাহে 3-4 ঘণ্টা ট্ৰেইনত যাত্ৰা কৰাৰ পিছত ফাইনেলি আমি আহি পালোহি আগ্ৰা। আৰু আগ্ৰা তাজমহলৰ সন্মুখত তাৰ পাছত মথুৰালৈ বুলি টেক্সিত উঠিলোঁ আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ অপূৰ্ব সৌন্দৰ্যই আমাক অভিভূত কৰিলে। চালে চকু থৰ হোৱা ডাঙৰ ডাঙৰ মন্দিৰ দেৱালয়বোৰ দেখি সঁচাকৈ মনত এনেকুৱা অনুভৱ হ'ল যে সনাতনী হিচাপে নিজকে মনত গৌৰৱান্বিত হ'লোঁ। যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থল মথুৰাত কেমেৰা লৈ যোৱা সম্ভৱ নহয়, আৰু সেই মৰ্মে আমি মথুৰাৰ পৰা গুচি আহিলোঁ আৰু একো ভিডিঅ' বনাব নোৱাৰিলোঁ। 15 জন বহিব পৰা এখন অটো ৰিক্সা বুলি ক'ব লাগিব, সেইখনতে বহি আমি এইবাৰ বৃন্দাবনলৈ যাত্ৰা আৰম্ভ কৰিলোঁ।
সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি বাকে বিহাৰী মন্দিৰ দৰ্শন কৰিলোঁ। এই মন্দিৰভাগ দুপৰীয়া 12 বজাত বন্ধ কৰে। খুব সুন্দৰকৈ আমি দৰ্শন কৰিবলৈ পালোঁ। বাকে বিহাৰী মন্দিৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত আছে নিধিবন। বলক এবাৰ নিধিবনলৈ যাত্ৰা কৰোঁ। এই ঠাইখিনি বৰ তুলসীৰে ভৰপূৰ। কোৱা হয় এই তুলসী গছবোৰে হেনো ৰাতি এজনী এজনী গোপী বনি নৃত্য কৰে। সেইকাৰণেহে ৰাতি বেছি দেৰিলৈকে ইয়াত থাকিবলৈ দিয়া নহয়। সময় তেতিয়া 6:30মান বাজিছিলে। সেইখিনি সময়ত সকলো পিনৰ পৰা ভিৰ দেখিবলৈ পোৱা গৈছিল ৰাস্তাত। সকলো মানুহে প্ৰেম মন্দিৰ চাবলৈ গৈছিলে, কাৰণ তেতিয়া সন্ধিয়া লগা সময়ত প্ৰেম মন্দিৰত লাইটেৰে বহুত সজাই ৰাখে। সেই মৰ্মে মানুহ চাবৰ কাৰণে ভিৰ লাগিছিলে। ভিৰৰ মাজতে আমিও গৈ উপস্থিত হ'লোঁ প্ৰেম মন্দিৰত। তাৰপিছত তাত গৈহে আমি গম পালোঁ টোটেল বৃন্দাবনত 5500 মন্দিৰ আছে। সেইকাৰণে ইমান কম সময়ত গোটেইবোৰ মন্দিৰ ঘূৰা আমাৰ বাবে সম্ভৱ নহয়, আৰু সেইমৰ্মে এইকেই জেগাকে চাই আমি তাৰ পৰা ৰিটাৰ্ণ হ'লোঁ। আমাৰ সময় উলিয়াই আপোনালোকো আহিবচোন সনাতনৰ গৌৰৱ ধাম বৃন্দাবন ধাম। ধন্যবাদ।